আৰু এটা আমি নতুন কাম হাতত লৈছো কি কাম যে মহিলাসকলক বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে যে সকলোৱে লাখপতি বাইদেউ বনিব লাগে এই কামো আমি হাতত লৈছো এতিয়া আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমি আপোনালোকক ফৰ্ম দিছিলো আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে কেইদিনমান পিছতে আপোনালোকৰ ফৰ্ম বিলাক আমি পৰীক্ষা কৰিম আৰু যাৰ যাৰ ফৰ্ম বিলাক ঠিক আছে তেওঁলোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম এই 10,000 টকা পোৱাৰ পিছত আমি টকাটো কাক দি দিম গিৰিয়েকক দি দিম হয় নহয় কোনে কোনে গিৰিয়েকক দিব হাত ডাঙকচোন সবে না কৈ আছে গিৰিয়েক বিলাকে মুকে এতিয়া গালি পাৰিব যি নহক যিসকলে গিৰিয়েকক 10,000 টকা নিদিয়ে আৰু ভাল কৰি কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম তাৰে 12,500 টকা বেংকক ঘূৰাই দিব লাগিব 12,500 টকা ঘূৰাই দিব নালাগে ইয়াৰ পিছত 10 আৰু 25 মিলি 35 হল 35,000 টকা ভাল কাম কৰিলে 3 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম আজি সকলে তথাপিতো নবনে ইয়াতক আৰু 10-20,000 টকা মই আৰু দি দিম তথাপিতো বনাই হেৰিব লাগিব হবনে কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে হাত ডাঙক ইমান এফালে ইচ্ছা নাই না এফালে লৰাবিলাক আছে না একানে ইহঁতৰ ইচ্ছা নাই পুলিচ হ'ব ইচ্ছা আছে নে নাই আছে আই মাতৃসকলক লাখপতি বনাই হেৰিব লাগিব ঠিক আছে নহয় কিন্তু বাচ্চা দুটাতকৈ বেছি জন্ম দিলে লাখপতি নহব হ'ব মই ঠিক কথা কৈছো নে নাই কাৰ কাৰ দুটাতকৈ বেছি বাচ্চা আছে এটাতো কোনেও হাত না দাঙে আচ্ছা নাই যিসকলে নতুনকৈ বিয়া হৈছে কাবাৰ দুটাতকৈ বেছি বাচ্চা দিব ইচ্ছা আছে নেকি কাৰ কাৰ নাই হাত ডাঙক যদি গিৰিয়েক বিলাকৰ ইচ্ছা থাকে হিয়তকো ক'ব যে সিএমএ হাক দিছে দুটাৰ পিছত নহব আৰু ঠিক আছে জুনে জুনে আজমলক ভাল পাই হি দুটাতকৈ বেছি জন্ম দিব জুনে মুখ ভাল পাই হি দুটাত ৰখি যাব ঠিক আছে ঠিক কথা কৈছো না নাই মই আৰু দুটাতকৈ বাচ্চা হলে বেছি নহলে বাচ্চা দুটাও স্কুলত পঢ়িব পাৰিব ডাক্তৰ ইঞ্জিনিয়াৰো হ'ব আৰু চৰকাৰৰ আঁচনিৰ সুবিধা লৈ আমিও লাখপতি হ'ব পাৰিম